হেল্ল' গাইজ, মই আছোঁ মছলাবাৰী বাথৌ মন্দিৰত। মছলাবাৰী বাথৌ মন্দিৰে আজি উদযাপন কৰিব ওলাইছে যি অম্বুবাচী মেলা বা আমতি চোৱাৰ কেনেকৈ বাথৌ ধৰ্মৰ নিয়ম নীতিৰে পালন কৰা হয় আৰু বড়োসকলে বা বাথৌ ধৰ্মই এই অম্বুবাচী মেলা কি হিচাপে পালন কৰা হয় এই ভিডিঅ'লৈ আপোনালোকক লৈ আহিছোঁ। আপোনালোকে চাই থাকিব আৰু যিসকলে মোৰ ভিডিঅ'টো আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, তাৰপিছত শেষলৈকে চাব আৰু আপোনালোকে শেষলৈকে চালেহে গম পাব যে বড়োসকলে বা বাথৌ ধৰ্মই কেনেকৈ কি নিয়ম নীতিৰে বাথৌ ধৰ্ম পালন কৰা হয়। তেন্তে আহক আমি ভিডিঅ'টো চাওঁ। মছলাবাৰী গাঁও কমিটিৰ সভাপতি তেওঁ পতাকা উত্তোলন কৰিছে বা কৰি আছে আৰু আপোনালোকে দেখা পাইছে ৰাইজ সমাবেত হৈ আছে। গতিকে ইয়াৰ প্ৰথম কাৰ্যসূচী মছলাবাৰী বাথৌ মন্দিৰৰ অম্বুবাচী মেলা উপলক্ষে উত্তোলন কৰাৰ লগ যিটো বাথৌ ধৰ্মৰ ৰীতি নীতি এইমতে প্ৰাৰ্থনা গোৱা হয়, যাক আমি বড়ো ভাষাত আৰজ গাঁথনাই বুলি কোৱা হয়। তেন্তে আপোনালোকে শুনকচোন কি আৰজ গাইছে বা প্ৰাৰ্থনা হোৱাৰ পিছত পতাকা উত্তোলন কৰা বা উদ্বোধক মছলাবাৰী গাঁও কমিটিৰ সভাপতি মান্য বিপিন বৰদেৱে চুমু ভাষণ ৰাখে আৰু তেওঁ চুমু ভাষণত কয় যে আমাৰ যিটো বড়োৰ বাথৌ ধৰ্মৰ যিটো ৰীতি যিটো নিয়ম আমি সেইমতে আজি অম্বুবাচী মেলা বা আমি মন্দিৰৰ গেট খুলিলোঁ আৰু সেইমতে আমি গোটেই ৰাইজে গোট খাই আজি পূজাৰ লগতে আমি আম কঁঠাল যাম, মানে বছৰৰ যি ফল মূল আমি সেই একেলগে খাম আৰু তেওঁ আমাক এটা উৎসাহজনক বা ভাষণ দিয়ে। মছলাবাৰী গাঁও কমিটিৰ সভাপতি ভাষণৰ পিছতে আমাৰ আৰু আন এটা কাৰ্যসূচী থাকে। এই হৈছে আমি শ্বহীদ বিদিক মানে শ্ৰদ্ধাঞ্জলি জনোৱা, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি যাত বন্তি প্ৰজ্বলন কৰে মছলাবাৰী গাঁও কমিটিৰ উপ সভাপতি মহানা দুৰ্গেশ্বৰ বৰদেৱে। তেখেতে বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ যিটো শ্বহীদ বিদিৰ এটা বড়ো বাথৌ ধৰ্মৰ এটা আৰজ আছে, যিটো আৰজ আমি সচৰাচৰ শ্ৰদ্ধাঞ্জলি বা শ্বহীদ বিধি অনুষ্ঠানত আমি গাওঁ, এই আৰজ আমি একেলগে গাওঁ আৰু তাৰপিছত তেওঁ চুমু ভাষণ এটা ৰাখে আৰু তেওঁৰ ভাষণৰ পিছতে বা আৰজৰ পিছতে সমূহ ৰাইজে এজন এজনকৈ শ্বহীদ বিধিক বা প্ৰাৰ্থনা জনোৱা হয়। বাথৌ ধৰ্মৰ মতে প্ৰথম বহাগ হৈছে আমি উৎসৱ বুলি কোৱা হয়। তাৰপিছত দ্বিতীয় উৎসৱ কোৱা হয় আমি অম্বুবাচী বা আমোদীশ্বৰ। এই আমোদীশ্বৰক মছলাবাৰী বাথৌ সমাজে একদিনা কাৰ্যসূচী পালন কৰা হয়। এই পালন কৰাটো আপোনালোকে দেখা পাই আছে যে এই আমাৰ শ্বহীদ বিধিক প্ৰণাম জনা বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আমাৰ ৰাইজে এজন কৰি আছে। তাৰপিছত আমি আৰু সমূহীয়াকৈ আমি নামঘৰত আৰজ গোৱা হয়, প্ৰাৰ্থনা গোৱা হয়। গতিকে ৰবীন্দ্ৰকে আৰু এবাৰ কৈছোঁ যে মই ৰবীন্দ্ৰকে থৈ দিম মই বড়ো সমাজৰ বা বাথৌ ধৰ্মৰ যিবিলাক নিয়ম আছে, যিবিলাক পৰ্ব আছে, যিবিলাক উৎসৱ আছে, সেইবিলাক উৎসৱ বা এইবিলাক পৰ্ব মই আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব আৰু যিসকলে বা যি আজি মোৰ প্ৰথম চেনেল পাইছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত আপোনালোকে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা দিব যে মোৰ চেনেলটো চাই আপোনালোকে কেনে পালে, ভাল না বেয়া, আপোনালোকে নিশ্চয় কমেণ্ট দিব আৰু আপোনালোকৰ কমেণ্ট আপোনালোকৰ লাইকে মোৰ কাৰণে এটা মোৰ মানে উৎসাহজনক আৰু মই আপোনালোক বড়ো সমাজৰ নতুন ভিডিঅ' লৈ সদায় আহি থাকিম, গতিকে আপোনালোকে চাই থাকিব।